ৰাজ্যজুৰি জ্বলিছে ক্ষোভৰ জুই। মিজো আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে সৰ্বত্ৰে প্ৰতিবাদ। কেন্দ্ৰীয় গৃহ দপ্তৰ তথা ৰাজ্য চৰকাৰৰ ব্যৰ্থতাক ধিক্কাৰ। বৰাক বন্ধত স্তব্ধ জনজীৱন। লাইলাপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ ৰাজ্যজুৰি জ্বলিছে প্ৰতিবাদৰ জুই। বৰাক উপত্যকাৰ ভিন্ন সংগঠনে বুধবাৰে আহ্বান জনোৱা বৰাক উপত্যকা বন্ধ কাৰ্যসূচীৰ ফলত স্তব্ধ হৈ পৰে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ স্বাভাৱিক জীৱন যাত্ৰা। বন্দৰ সৰ্বাত্মক প্ৰভাৱ পৰে শিলচৰ চহৰতো। হাইলাকান্দিত বন্দৰ সমৰ্থকসকলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। ডিষ্ট্ৰিক্টৰ কাটাখালত ৩৬ নম্বৰ ঘাইপথত আমি থিয় হৈছোঁ, কিয়নো যোৱা পৰহি আমাৰ অসম মিজোৰাম সীমান্তত ৬জনকৈ আমাৰ অসম আৰক্ষীৰ জোৱান শ্বহীদ হ'ল আৰু যোৱাকালি আৰু এজন হ'ল। গোটেইখিনি মিলি আমাৰ ৭জন অসম আৰক্ষীৰ জোৱান শ্বহীদ হ'বলগীয়া হৈছে। আমাৰ অসম মিজোৰাম সীমান্তৰ সমস্যাটো আজি দীৰ্ঘদিনৰ পৰা চলি আছে, কিন্তু এই সমস্যাটোৰ কোনো সলিউশ্যন এতিয়ালৈকে অহা নাই। সেইকাৰণে যোৱা পৰহি আমাৰ অসম আৰক্ষীৰ এইকেইজনক শ্বহীদক আমি হেৰুৱাবলৈ হ'ল। জোনাইত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সীমান্তত প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ আত্মাৰ সদ্গতিৰ অৰ্থে বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে। লগতে মৃতকৰ পৰিয়াললৈ ১ কোটি টকাৰ আৰ্থিক অনুদান দিবলৈ AGYCPয়ে চৰকাৰক আহ্বান জনায়। মিজোৰাম চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত যি ৬জনকৈ নিৰীহ আমাৰ আৰক্ষী জোৱানে নিজৰ আত্মবলিদান দিবলগীয়া হ'ল, তাক আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ। গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো সকিয়নি AGYCPৰ। মিজো আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে নগাঁৱতো প্ৰতিবাদী কাৰ্যসূচী পালন কৰিলে যুৱ ছাত্ৰ পৰিষদে। সংগঠনটোৱে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকাক কঠোৰ সমালোচনা কৰে। ভাৰত ৰাষ্ট্ৰৰ যি গৃহ বিভাগ আছে, সেই গৃহ বিভাগৰ ব্যৰ্থতাৰ কাৰণে অসম আৰক্ষীৰ বহুকেইজন জোৱানে প্ৰাণ ত্যাগ কৰিব লগা হ'ল। গৃহ বিভাগৰ চূড়ান্ত ব্যৰ্থতা, যি ব্যৰ্থতা গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ে স্বীকাৰ কৰিবই লাগিব। তেওঁলোকে শ্বিলঙত আহি এখন সভা কৰিছিলে, সেই সভাত কি আলোচনা হ'ল? অসম মিজোৰাম সীমান্ত, অসম অৰুণাচল সীমান্ত, অসম নাগালেণ্ড সীমান্ত, যি চুবুৰীয়া ৰাজ্যৰ আন্তঃৰাজ্যিক সীমা বিবাদ আছে, সেই সীমা বিবাদ আজিকো প্ৰতি নেডাৰ চৰকাৰ আছে, কিয় সমাধান কৰিব পৰা নাই? তাৰ বিৰুদ্ধে আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিৰ তৰফৰ পৰা অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰতিমূৰ্তি নগাঁও চহৰৰ মাজমজিয়াত ৰাষ্ট্ৰীয় ঘাইপথত আমি প্ৰতিকৃতি দাহ কাৰ্যসূচী ৰূপায়ণ কৰোঁ। আৰু অসমৰ সুচাগ্ৰ মেদিনীও আমিও কেতিয়াও এৰি দিবলৈ কুণ্ঠাবোধ আমি প্ৰাণ ত্যাগ কৰি হ'লেও অসমৰ প্ৰতিটো ভূমি আমি ৰক্ষা কৰিবৰ কাৰণে আমি সাজু হৈ আছোঁ। সীমান্তৰ হিংসাত্মক কাণ্ডৰ পিছত ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাত আশ্বস্ত হ'ব পৰা নাই ৰাজ্যবাসী। ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে জনতাৰ স্বতঃস্ফূৰ্ত প্ৰতিবাদী কাৰ্যসূচী। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দূৰদৃষ্টিৰ ওপৰতে নিৰ্ভৰ কৰিব দুয়োখন ৰাজ্যৰ মাজত শান্তি সম্প্ৰীতি স্থাপনৰ সম্ভাৱনা। ব্যুৰ' ইনপুটৰ সহযোগত নিউজ ডেস্ক, প্ৰাগ নিউজ।